আপোনাৰ সপোন পূৰণ কৰিব কোনে? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। আপুনি সপোনবোৰ পূৰণ কৰিব পৰা নাই নেকি? আপুনি হতাশ হৈ পৰিছে নেকি? জীৱন যুদ্ধত হাৰি গৈছে নেকি? চিন্তা নকৰিব, আপোনাক সহায় কৰিব এটি বিশেষ বিত্তীয় প্ৰতিষ্ঠানে। সকলো মানুহেই সপোন দেখে, কিন্তু সপোন জানো সকলোৰে পূৰণ হয়? সেইবুলি হাত সাৱটিতো বহি থাকিব নোৱাৰি। সপোন পূৰণ কৰিবলৈ প্ৰয়োজন হয় অৰ্থৰ। আপুনিও যদি অৰ্থৰ অভাৱত হাবাথুৰি খাইছে তেন্তে চিন্তা নকৰিব। আপোনাক সহায় কৰিবলৈ বন্ধুৰ ভূমিকা পালন কৰিব আপোনাৰ মোৰ প্ৰিয় বেংক বন্ধন বেংকে। যি সময়ত নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি আছে, তেনে সময়তে দেশৰ আন ঠাইৰ লগতে কামৰূপ জিলাৰ বুৰ্কা পানীটেমাতো দেখিবলৈ পোৱা গৈছে আন এক ছবি। বন্ধন বেংক বুৰ্কা বেংকিং ইউনিটে নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি স্বাৱলম্বী কৰাৰ উদ্দেশ্যে আগবঢ়াই আহিছে ব্যৱসায়িক আৰু ঔদ্যোগিক লোন। নমস্কাৰ, মোৰ নাম শ্ৰী টিংকু কলিতা। ঘৰ মোৰ পানীটেমাতে, তাতে নিজৰ গাঁৱতে আৰু ব্যৱসায় কৰি আছোঁ। আপুনি বৰ্তমান যিটো ব্যৱসায় আৰম্ভ কৰিছে, হয়। এইটো আপোনাৰ বেকাৰী ব্যৱসায় নহয়? হয় হয় হয়। আপুনি এইটো কেতিয়া আৰম্ভ কৰিলে? এইটো মই প্ৰথমতে আপোনাৰ মেচিনত নিজে বনাইছিলোঁ, আপোনাৰ লকডাউনত 2021 চনত। আপোনাৰ লকডাউনৰ পিছত আৰু যেতিয়া আপোনাৰ হাফ ডে আছিল, আগবেলা খোলা পিছবেলা বন্ধ, তেতিয়া আৰম্ভ কৰিছিলোঁ মেচিনত। এজন লগৰ ল'ৰা এটি কৰিছিলোঁ পাৰ্টনাৰশ্বিপত। তেওঁ আপোনাৰ 2 মাহ থাকি কিনে তেখেত গুচি গ'ল। তাৰপিছত গুচি গ'ল। মই বেকাৰী লাইনৰ বিষয়ে বিশেষ নাজানো, তেখেতেই জানিছিল, তেখেতৰ লগত কৰিলোঁ। তেখেতৰ কিবা ফেমিলি প্ৰব্লেমৰ কাৰণে গুচি গ'ল। যিহেতু লকডাউনত আমি ব্যৱসায়টো আৰম্ভ কৰিছোঁ, লকডাউনত কৰিলেতো সিমান বাৰু প্ৰফিট নহয়, তেওঁ গুচি গ'ল। তাৰপিছত এতিয়া মোৰতো বাৰু মেচিন কিনাই থাকিল, কিবা কিনাই থাকিল, এতিয়া মইতো এৰিব নোৱাৰোঁ। মই এটা প্ৰাইভেট জবো কৰি আছিলোঁ। তাৰপিছত মোৰ আকৌ লগৰ ল'ৰা এটা এটি, তাক দোকানত থৈ মই সেনেকৈ প্ৰাইভেট জবটো কৰি থাকিলোঁ। আহি কিনে ৰাতি কাম কৰোঁ, তেনেকৈ কৰি থাকিলোঁ। তাৰপিছত ভাবিলোঁ বেকাৰীটো অলপ আপগ্ৰেড কৰোঁ, খৰিৰ ভাটি বনোৱাৰ কাৰণে প্লেন কৰিলোঁ। আৰু ভাটিটো প্লেন কৰোঁতে তেতিয়াতো মোৰ পইচা নাছিলে। যি পইচা আছিলে মই মেচিন কিনোতে বা কিবা কিনোতে ইনভেষ্ট কৰি দিলোঁ। তেতিয়া তাৰপিছত মই প্ৰথম বন্ধনতে, তাৰমানে এইখন দোকান আছিলে, প্ৰথম বেকাৰীটো বনোৱা নাছিলোঁ বাৰু। তেতিয়া বন্ধনত লোন এপ্লাই কৰোঁতে এইখন দোকানৰ নামতে মোক 1.5 লাখ টকা এটা লোন দিলে। 1.5 লাখ টকাটো লোন লৈ মই প্ৰথম ঘৰতে মোৰ ভাটিৰ কাম কৰিলোঁ। আৰু খৰিৰে ভাটিটো বনালোঁ, বনাই ৰুম চুম বনাই মেলি গোটাইখিনি কৰিলোঁ। তাৰ পৰাই আপোনাৰ ধৰক প্ৰডাকশ্যনটো আপোনাৰ বাহিৰতো যায়, আমাৰ ইয়াতো বিক্ৰী হয়। আমাৰ দোকানত অলপমান চেলিংটো কম, বাহিৰত মানে লাইনত ঠিকে যায়। আৰু সেনেকৈ চলি থাকিল বেপাৰটো। মই তাৰপিছত প্ৰাইভেট জবটো বাদ দি আৰু প্ৰফিটটো ইয়াতে, যিহেতু আৰু মানুহ লগা হ'ল, ইয়াতে প্ৰফিট আছে, সেইকাৰণে তাৰপিছত মই ইয়াতে থাকি গ'লোঁ। থাকি যোৱাৰ পিছত আৰু নেক্সট বাৰ তাৰপিছত আপোনাৰ সেইটো লোন শেষ হোৱাৰ পিছত বন্ধনৰ পৰা নেক্সট আৰু এটা লোন ল'লোঁ। মই 3 লাখ টকাৰ এটা লোন ল'লোঁ। সেইটো লোন লৈ মই গাড়ী এটা ল'লোঁ, মাৰুতি ভেন এখন ল'লোঁ, মানে লাইনত যাবৰ কাৰণে। আৰু তাৰপিছত বাকী পইচা মই অলপ কিছু হ'লচেল বস্তুৰ কাৰণেও মই ইনভেষ্ট কৰিলোঁ, সেইখিনিও আমাৰ লাইনতে যাই থাকে। সেনেকৈ ইনভেষ্টটো কৰি কিনে আৰু এতিয়া বেপাৰটো চলি আছে। আৰু বন্ধনতো মোৰ লোন চলিয়ে আছে বৰ্তমান। এইটো ইণ্টাৰেষ্টটোও কম হয়, বেলেগ হেৰিতকৈ, মাইক্ৰ' ফাইনেন্সতকৈ ধৰক বন্ধনটো এতিয়া বেংকে হৈ গ'ল, ইণ্টাৰেষ্টটো কম। তেনেকৈ বন্ধন পৰিয়ালৰ লগত চলি আছোঁ। আৰু বৰ্তমান আপোনাৰ মেইন উৎস, ইনকামৰ মেইন উৎস, আচ্ছা, মানে মেইন আৰ্নিং চ'ৰ্চ আপোনাৰ কি হয়? এইটোৱে হয়নে? মোৰ বৰ্তমান এইটোৱে মোৰ দোকান। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালটো পৰিয়ালটো চলি আছে। মোৰ ঘৰত বেলেগ ইনকাম, ফেমিলি ইনকাম বেলেগ নাই। এইটোৱে মোৰ ভাটিত আপোনাৰ ধৰক আগতে 4জন, এতিয়া 3জন মানুহ কামো কৰি আছে। তেখেতসকলৰো পৰিয়াল চলি আছে, মোৰ নিজৰো চলি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপম কলিতা। এই ঠাইখিনিৰ নাম গাঁও পানীটেমা। হয়। তো দাদা, আপুনি যে এই এখন বিজনেছ আৰম্ভ কৰিছে, দোকান এখন আৰম্ভ কৰিছে, আপোনাৰ দোকানখন সঁচাকৈ আটক ধুনীয়া দোকান এখন এই এৰিয়াটোত আমি দেখা পালোঁ। তো আপুনি এই দোকানখন কেনেকৈ ষ্টাৰ্ট কৰিলে, কেতিয়াৰ পৰা আৰম্ভ কৰিছে? মোৰ প্ৰায় দোকান 5 বছৰ হৈ গ'ল। আপোনাৰ মোটামুটি লকডাউনৰ আগতে ষ্টাৰ্টিং কৰা। তাৰপিছত মই এনেই প্ৰাইভেট কোম্পানীত কাম কৰি আছিলোঁ। প্ৰাইভেট কোম্পানীত কাম কৰি ভাবিলোঁ মই নিজে কিবা এটা কৰোঁ। তাৰপিছত ভাবি এনেকৈ অলপ নিজৰো আছিল,
তাৰপিছত এনেকৈ ষ্টাৰ্টিং কৰিম বুলি ভাবি এনেকৈ কথা পাতিলোঁ, ঘৰৰ লগতো কথা পাতি এনেকৈ মানে সৰুকৈ ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথম ধৰক মোৰো কিবা অলপ আছিলে এনেকৈ বনোৱা মিলা খৰচাতে বা আপোনাৰ ইনষ্ট্ৰাকচাৰত যিখিনি খৰচা হয় সেইবিলাক গ'ল। অলপ পইচা ইনভেষ্ট কৰিলোঁ, 2 লাখ টকাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তাৰপিছতে মই আপোনাৰ এনেকৈ ষ্টাৰ্টিং কৰি ভাবিলোঁ লোন লওঁ বুলি ভাবোঁতে মানে মনলৈ আহিল বন্ধন বেংকত যাওঁ। বন্ধন বেংকৰ পৰা প্ৰথম ষ্টাৰ্টিঙত মই 1 লাখ টকাৰ এটা লোন ল'লোঁ। তাৰপিছত 1 বছৰৰ সেইটো ক্লিয়াৰ কৰি এনেকৈ চলাই আছোঁ আৰু এই আৰু। এতিয়া আগত আপুনি আৰু বন্ধন বেংকৰ পৰা লোন ল'বনে? বন্ধন বেংকৰ পৰা লোন ল'ব লাগিব, কাৰণ এতিয়া মোৰ আপোনাৰ 3 লাখ টকাৰ লোন অলৰেডি চলি আছে। ফাৰ্ষ্ট লৈছিলোঁ 1 লাখ, তাৰপিছত 2 লাখ, তাৰপিছত 3 লাখ। এনেকৈ আৰু ডাঙৰকৈ পালে ভাল হ'ব। আমি বিজনেছটো আমাৰ গাঁৱৰ ল'ৰা যিহেতু উঠি মানে এনেকুৱা তাৰমানে ঠাইখিনিও অলপ ডেভেলপ হয়। যেনে আপোনাৰ যিটো মানে বিজনেছ মানে এতিয়া পলিচি তাৰ ওপৰত আমি যদি মানে আগুৱাই যাব লাগে তাৰমানে বহু পইচাৰ প্ৰয়োজন হয়। তেনেকৈ ভাবিলে আমাক বন্ধন বেংকে যদি আমাক আৰু ওপৰত 3 লাখ, 5 লাখ, 10 লাখ এনেকৈ লোন লাহে এনেকৈ ভৰাই দি থৈ যায়, ধৰক আমিও মাৰি যাব পাৰোঁ অলপ আপোনাৰ মানে বিজনেছটো আপগ্ৰেড হৈ লৈ। আপুনিও সামান্য নথিপত্ৰ আৰু অতি কম সুতৰ হাৰত লোন ল'ব পাৰিব বন্ধন বেংকৰ পৰা। দেশৰ আন প্ৰান্তৰ দৰে এই বেংকটোতো লোনৰ সুবিধা লোৱাৰ বাবে নিবনুৱা যুৱক যুৱতীসকলে প্ৰতিদিনে ভিৰ কৰিছে। আপুনিও যদি নিজকে আত্মনিৰ্ভৰশীল কৰি স্বাৱলম্বী কৰিব বিচাৰে তেন্তে আজিয়ে আহক আপোনাৰ ওচৰৰ বন্ধন বেংক শাখালৈ আৰু লগ কৰক বেংকৰ বিষয়া বা শাখা পৰিচালকক। চিন্তাৰ কোনো কাৰণ নাই, আহক আমি সকলোৱে বেংকৰ তৰফৰ পৰা দিয়া সকলো সুবিধা লাভ কৰোঁ। বাইহাটা চাৰিআলিৰ পৰা নয়নদীপ শৰ্মাৰ ৰিপৰ্ট, ব্ৰেকিং 24 আছাম।